সৎসংগ জীৱনৰ অমূল্য সম্পদ হ'ল সৎসংগ। মানৱ জীৱন লাভ কৰি যদি সৎসংগৰ সান্নিধ্য প্ৰাপ্ত হয় আৰু তাতকৈ সৌভাগ্য আৰু জীৱনত একোৱেই নাথাকে। মানৱ জীৱনক দেৱত্ব আৰু ঈশ্বৰত্বৰে পৰিপূৰ্ণ কৰিবৰ কাৰণে সৎসংগ হ'ল অমূল্য ৰত্ন। শ্ৰীমদ ভাগৱতত নাৰদ মুনিয়ে এই কথা ব্যাসদেৱক কৈছিল। শতাংগ মহাৰাজৰ নিচিনা ইক্ষ্বাকু বংশৰ ৰজা এজনে দুই দণ্ড সৎসংগৰ সান্নিধ্যত জীৱন পৰিৱৰ্তন কৰিছিল, জনম মৰণৰ পৰা মুক্ত কৰিছিল। আৰু আজি সেই সৎসংগৰ মাজেৰে আৰম্ভ কৰিম এটা ভোমোৰা আৰু এটা গোবৰুৱা কাহিনীৰ মাজেৰে। ভোমোৰা আৰু গোবৰুৱা এই দুইটা দেখিবলৈ একে, কিন্তু দুইটা স্বভাৱৰ আকাশ পাতাল পাৰ্থক্য। গোবৰুৱাই বিষ্ণ ভক্ষণ কৰি আনন্দ পায়, তৃপ্তি পায়, মহাসুখ পায়। আৰু ভোমোৰা থাকে পদুম পুখুৰী, পদুমৰ ৰস পান কৰে। এদিন সেই ভোমোৰাটোৱে ঘূৰি ফুৰোতে দেখিলে তাৰ নিচিনা এজন সংগী ভকতে বিষ্ণ ভক্ষণ কৰি ইমান তৃপ্তি পাইছে, ইমান আনন্দত আত্মাৰ হৈছে বিষ্ণ ভক্ষণ কৰি। ভোমোৰাই ভাবিছে, হাই হাই, মোৰ নিচিনা এজন সংগী ভকত, মোৰ নিচিনা ইমান কদৰ্যময় বিষ্ণ ভক্ষণ কৰিছে, ইমান দুৰ্গন্ধযুক্ত বিষ্ণ ইমান তৃপ্তিৰে ভক্ষণ কৰিছে। হেৰা ভাই, এয়া কি কৰিছা? বোলে মই আহাৰ গ্ৰহণ কৰিছো। আহাৰ ইমান দুৰ্গন্ধযুক্ত বিষ্ণ, এয়া জানো আহাৰ হ'ব পাৰে?